Hello, good evening, good morning, Zian Hop. আজিৰ এই ভিডিঅ'টো ইম্পৰ্টেন্ট হৈছে তোমালোকৰ মই আগৰ নিচিনাকে কোৱেশ্চন পেপাৰখিনি ডিসকাশন কৰা নাই আৰু কোৱেশ্চন পেপাৰ দেখিলো যে মই ৰিপিটেশন হৈ আছে এখানে পাৰিলে আকৌ এটা বনাই দিম যিখিনি থাকি গৈছে 2018 ৰ পৰা 20 লৈকে ইম্পৰ্টেন্ট যদি ভিডিঅ' দিবলগীয়া আছে মই কিবা দেখিছো তাত ট্ৰিকি টাইপৰ কোৱেশ্চন দি দিম পিছত ঠিক আছে আজিৰ ক্লাছটো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ ওপৰত নহয় আজিৰ ক্লাছটো হৈছে আমি অৰ্গেনিক কিছুমান কনভাৰ্জনৰ ওপৰত আমি অলপ আলোচনা কৰিব বিচাৰিছো ঠিক আছে বহুতৰে কনভাৰ্জনবোৰ ক্ষেত্ৰত বহুতৰে ৰিএজেন্টবোৰ দিয়াত ভুল হৈছে ঠিক আছে দেখা গৈ বা তাতে কি কৰে কনভাৰ্জনটো এসেন্ট হৈছে ডিসেন্ট হৈছে ধৰিব নোৱাৰে বা কোনটো কেনেকে জাম আমি ৰাস্তাটো বিচাৰি নাপায় ঠিক আছে এই তাৰ কাৰণে আমি দুটামান আমি কথা ডিসকাস কৰিবলৈ আছে তাৰ ওপৰত যে ভিডিঅ' মই হেকানে লিখিছো আজি অৰ্গেনিক কনভাৰ্জন এসেন্ট ইন সিৰিজ মানে কাৰ্বন নাম্বাৰ যদি আমাৰ ইনক্ৰিজ কৰিবলৈ হয় ঠিক আছে অৰিজিনাল ৰিএজেন্টৰ পৰা যোনটো আমাক প্ৰডাক্ট কৰিছে ধৰিলো আমাক কৈছে ইথানলটো প্ৰপানল নিবলৈ কৈছে যেনিবা ঠিক আছে কোন হেতু এসেন্ট ইন সিৰিজ আবা ডিসেন্ট ইন সিৰিজ কৰিব পাৰে যদি ধৰিলো আকৌ উল্টাকে প্ৰপানলটো ইথানল আহিবলৈ দিছে তেতিয়া আমি কেনেকুৱা ধৰণৰ ৰিঅ্যাকচন এপ্লাই কৰিব লাগিব হলে এইবোৰ ৰিঅ্যাকচনৰ কাৰণে এসেন্ট ইন সিৰিজ ডিসেন্ট ইন সিৰিজৰ কাৰণে মেইনলি তোমালোকে মই ফাৰ্স্ট এসেন্টৰ পৰা চাইছো এসেন্টৰ কাৰণে দুটামান বস্তু খুব ইম্পৰ্টেন্ট হয় যি কি আমি ইউজ কৰিব পাৰো ঠিক আছে CN ইউজ কৰিব পাৰো KCN বা NaCN হৈ গ'ল KCN NaCN নিউক্লিওফিলিক সাবস্টিটিউট দি পেলাই কৰি তাক ফাৰ্দাৰ আমি হাইড্ৰোলাইসিস কৰি দিম বা ৰিডাকশন কৰি দিম যদি আমি যি ফাংশনাল গ্ৰুপ পাব লাগে সেই অনুযায়ী CN দি দিয়া লগে লগে তাই কাৰ্বন সিডাল ইনক্ৰিজ হয় আমি জাস্ট হেতু এমফাসাইজ কৰিছো কি দিলে ইনক্ৰিজ হ'ব RMGX এটো এটা RMGX টো তোমালোকে ইউনিভাৰ্সাল এটা এসেন্টত ইউজ কৰিব পাৰে ইউনিভাৰ্সাল খুব ইম্পৰ্টেন্ট এটা RGM গ্ৰিগনাট ৰিএজেন্ট খুব ইম্পৰ্টেন্ট হয় কিন্তু তাৰ কিছুমান কন্ডিশন আছে কোড আমি ইউজ কৰিব পাৰি ঠিক আছে তোমালোকৰ সিলেবাস মতে আমি কোড কেনেকৈ ইউজ কৰিব পাৰি হলে সবতে আমি RMGX ইউজ কৰিলে ফাংশনাল গ্ৰুপ কনভাৰ্জন হ'ব নোহোৱা নহয় কথাটো হ'ল আমি ইজি কে সিম্পলত কোনটো কলে নেক্সট হৈছে উডছ ৰিঅ্যাকশনত কি RX to Na লগত যে দি দিয়া হয় তাপা 2RX বস্তু আমি RR পাম যে হেতু হল হেতু হৈছে উডছ ৰিঅ্যাকশন বুজি পাইছা তিনটা বস্তু দি আমি ইউজ কৰিলে এসেন্ট মেইনলি তিনটা থাকে মই এটো ইউজ নকৰো উডছ টু তোমালোকক কোন সব কথা ইউজ কৰিব নালাগে বিকজ যদি এটা কাৰ্বনৰ কাৰণে আমি ইনক্ৰিজ কৰো তেতিয়া হলে আমাৰ উডছ টু আমি দিগদাৰ হৈ যাব মই প্ৰবলেম কৰি দেখাব পাৰো ধৰিলা তোমালোকে ইথানলটো প্ৰপানল নিছা হলে ইথানলটো প্ৰপানল নিছা যেনিবা তাত চোৱা এটা কাৰ্বনৰ ইনক্ৰিজ লাগে CH3 CH2 OH2 CH3 CH2 CH2 OH উডছ ৰিঅ্যাকশন যদি এপ্লাই কৰি আমি চাব পাৰো ইথানল RX যদি এনেকৈ বনাই লো মই কনভাৰ্জন কৰা নাই ৰে তাই ধৰিলো মই ইয়ালে বনাইছো PCl5 এটো বনাই ললো Cl বল ইয়া 2Cl দিছো এনে এতিয়া কি হৈ যাব হি দুটা RR হৈ যাব না এটো এটা R গ্ৰুপ CH3 CH2 আকৌ এতে লগ লাগিব CH2 CH3 সোয়া সিমেট্ৰিক্যাল আমি এটা কি পাই গলো এলকেন পাইছো বল এটো কি হয় বিউটেন পাই গলো আমাক কিন্তু মোটিভটো কি আছিল অকল এটা কাৰ্বন হে ইনক্ৰিজ কৰিব লাগিছিল বল এটা কাৰ্বন ইনক্ৰিজ কৰিবলৈ কাৰণে আমি বেলেগ এই দুটাৰ ভিতৰত ৰিঅ্যাকশনটো এপ্লাই কৰিব লাগিব ঠিক আছে সেই কাৰণে আমি উডছ ৰিঅ্যাকশন ইমান কনসিডাৰেশন নকৰো যদিও এটো কিছুমান ক্ষেত্ৰত পাৰি আকৌ এটো তুমি ডিসেন্ট কৰিব লাগিব ইনক্ৰিজ কৰি ললা আকৌ এটো ডিসেন্ট কৰি ল'ব লাগিব কথাটো হেতু বুজি পাইছা না পাৰি পৰাটো কিন্তু কি হ'ব আমাৰ ৰাস্তাটো কি হৈ থাকিব দিঘলিয়া হৈ গৈ থাকিব সেই কাৰণে যোনটো স্যাটিসফ্যাক্টৰি হয় আৰু ফাংশনাল গ্ৰুপৰ কাৰণে তোমালোকে দুটামান ৰিঅ্যাকশন মনতো থব লাগিব বুজি পাইছা না কোড কোনটো খাতে তেতিয়াহে আমাৰ ৰাস্তাটো সৰু হ'ব ৰাস্তাটো যিমানে সৰু হ'ব সিমানে আমাৰ একুৰেসি বাঢ়িব প্ৰবলেমটো সলভ কৰাত যিমানে বেছি দীঘল হ'ব আমাৰ কাৰণে কি হ'ব আমি বেলেগ বেলেগ ৰিএজেন্ট ইউজ কৰি গৈ থাকিব লাগিব দিঘলিয়া হৈ থাকিব ঠিক আছে সেইকাৰণে আমি কম ৰিএজেন্ট ইউজ কৰিব লাগিব কম
ডাইৰেক্ট ৰাস্তাটো যদি কম দীঘলীয়া হয় তাতে আমি কম ঠিক আছে ফাৰ্ষ্ট আমি CN ইউজ কৰি এইটো এসেন্টিন সিৰিজটো চাওঁচোন এক্সাম্পল এটা লৈছো মই কৈছো যেনেকৈ ইথানল টু প্ৰপানল কৰি যেনিবা ইথানল টু প্ৰপানল ফাৰ্ষ্ট অফ অল ষ্ট্ৰাকচাৰ ড্ৰ কৰিছো ইথানল কোলে নিবগৈ লাগে আমাক প্ৰপানল এটা কাৰ্বনৰ ইনক্ৰিজ কৰিব হল ফাৰ্ষ্ট আমি কি কৰিম ইয়া ডাইৰেক্ট নিউক্লিওফিলিক সাবস্টিটিউটৰ নিচিনা KCN দি দিম হল CH3 KCN ডাইৰেক্টলি আমি নিদিও একচুয়ালি এটো আমি PCl5 লৈ লৈ যাম CH2OH then আমাৰ বা SOCl2 দিব পাৰা বা PCl3 দিব পাৰা দেই বিভিন্ন দিব পাৰা SOCl2 দিব পাৰি PCl3 বা এনেবা PCl5 এনেবা ৰিঅ্যাকশন দিব পাৰা ঠিক আছে SO2 টো মই নিলা না লিখা না PCl3 দিব পাৰা ওকে হৈ গল নেক্সট কি কৰিবা এটো আমি গলে লৈ যাব পাৰো এতিয়া KCN দি দিম KCN দিয়াৰ লগে কি হৈ গল হল CN অহা মানে C আহি গল এটা কাৰ্বন লগ লাগি গল না ইনক্ৰিজ হৈ গল হল এতিয়া আকৌ এটা ফৰ দেখো কেনে ইয়াক ফাৰ্দাৰ আমি কি কৰিম এসিড হাইড্ৰোলাইসিস CN or acid hydrolysis করলে কি হয় very important acid hydrolysis করলে কি হয় acid হয় গল acid হয় কার্বক্সিলিক অ্যাসিড আকৌ এর কেনে পাব আমি কি আছে এইবোৰ ৰিডাকশন অক্সিডেশন ইয়াত আছে এটা কি হৈছে সৰি এটা CH2OH হ'ব লাগে CH2OH হল ইয়াত অক্সিজেনৰ সংখ্যাটো ইয়ালে কি হৈ গৈছে কমি গৈছে মানে হাইড্ৰোজেনৰ সংখ্যাটো কি হৈছে ইয়াত অক্সিজেন দুটা আছে ইয়াত কেটা আছে এটা আছে দ্যাট মিন্স ৰিডাকশন হৈছে না ৰিডাকশন হৈছে সেই ৰিডাকশনৰ কাৰণে আমি এটা কি ল'ব লাগে ৰিজেন্ট ল'ব লাগে এজেন্ট ল'ব লাগিব ৰিডিউসিং এজেন্ট ল'ব লাগিব আৰু এনেকুৱাটা ৰিডিউসিং এজেন্ট ল'ব লাগিব যাতে মই এখন কৈছিলো তোমালোকক এটা এলডিহাইড এলকহল আৰু এসিড এটা ক্ৰম লিখাইছিলো যে মই এলকহলৰ অক্সিডেশন হলে এলডিহাইড হয় এলডিহাইডৰ অক্সিডেশন হলে এসিড হয় অক্সিডেশন হল ৰিডাকশন হলে মাইল্ড ৰিডিউসিং দিলে ইয়াত ৰখিব যদি ইয়াত ষ্ট্ৰং দিও ইয়াত নৰখি কোলে পাব গৈ কি ডাইৰেক্ট এলকহল বুজি পাইছা নে ষ্ট্ৰং ৰিডিউসিং এজেন্ট দিলে এসিডৰ পৰা ডাইৰেক্ট কোলে গুচি যাব এলকহল বলে ঠিক তেনেকৈ আমি এটা কি দিব ষ্ট্ৰং ৰিডিউসিং কি দিব পাৰো ৰেড ফসফৰাছ দিব পাৰো ৰেড ফসফৰাছ তাতকে স্পেশালি ইউজ কৰিব পাৰো আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰেট এটো যদি ইউজ কৰি দিও ডাইৰেক্টলি কোলে কনভার্ট হৈ গল বুজি পালা ওকে এলকহলটো আমি কি পাই গলো আৰু এটা চাই 1 ডিগ্ৰী এলকহল পৰা 1 ডিগ্ৰী এলকহল চেঞ্জ কৰিছো ঠিক আছে এইবোৰ চেঞ্জ পুৰ আমি কৰি থব পাৰিব লাগিব তেনেকে বল আৰু এটা চাও যদি এসিড দিছে তোমাক ধৰিলা এসিডটা দিছে এসিড দিছে ধৰিলা ইথানোইক এসিড টু প্ৰপানোইক এসিড দিছে ইথানোইক এসিড টু propanoic acid বলে ইথানোইক এসিড টু propanoic acid এতিয়া আমি তো কি কৰিম এতিয়া চোৱা মেইন কথাটো কি এটা আমি CN হে ইউজ কৰিব লাগে CN টো ইউজ কৰিলে CN টো আমি কোনটো ক্ষেত্ৰত যোগ কৰিলে পাম এলকাইল হ্যালাইডৰ ক্ষেত্ৰত যোগ কৰিলে পাম হয়নে এলকাইল হ্যালাইডৰ লগত CN টো যোগ কৰি দিব লাগিব সেই কাৰণে ইয়াত চোৱা আমি ফাৰ্স্ট আমি ইয়াক কৰিলে লৈ যাম লিথিয়াম এলুমিনিয়াম হাইড্ৰেট CH3 CH2OH হলে হৈ গল লৈ গলো ইয়াক আকৌ আমি কি কৰিম PCl5 লগত ৰিঅ্যাকশন কৰাইছো Cl then কি দিম KCN CN এতিয়া ইয়াক কি কৰি দিম এসিড হাইড্ৰোলাইসিস বলে এসিড হাইড্ৰোলাইসিস তিনটা কাৰ্বন পাই গল স্টেপ কেটা ইউজ কৰিছো 1 2 3 4 1 2 3 4 বলে ওকে
এইটো আমি কেতিয়াবা RMGX ইউজ কৰিব পাৰো চাব পাৰো RMGX ইউজ কৰি আমি কৰিব পাৰো নি হেতু চাব লাগিব তেতিয়া হলে আমি কাৰ্বন ডাই অক্সাইডৰ লগত বস্তুটো কাৰ্বন ডাই অক্সাইড প্লাস RMGX যদি ইউজ কৰো তেতিয়া আমাৰ এটা ৰিঅ্যাকশন আছে তেতিয়া আমি কি পাই যাও কাৰ্বক্সিলিক এসিড পাম ঠিক আছে এটো পিছত মই পাইলে দেখাই দিম হলে কৰিবলে ট্রাই কৰিম এটো নকে পাৰি নাই হল এটো আছে CN ইউজ কৰি আমি কি কৰিলো এসেন্টৰ দুটামান এটা ডিসেন্ট দুটামান চাওচোন ডিসেন্টৰ কাৰণে মানে কাৰ্বন নাম্বাৰ যদি কমাব লাগে তেতিয়া হলে আমি কি ইউজ কৰিব লাগিব তাৰ হে দুটামান ৰিঅ্যাকশন চাম তো এতিয়া আমি ডিসেন্টৰ দুটামান চাম তো ডিসেন্টৰ কৰিবলৈ ডিসেন্টিং কার্বন চেইনৰ কৰিবলৈ মেইনলি দুটা ইউজ কৰা হয় খুব কমনলি দুটাই মেথড ইউজ কৰা হয় ঠিক আছে দুটাই মেথড ইউজ কৰা হয় এটা আছে ডিকাৰ্বক্সিলেশন অফ এটো ডিকাৰ্বক্সিলেশন ৰিঅ্যাকশন বুলি কয় ডিকাৰ্বক্সিলেশন অফ কি কয় এটো সোডিয়াম এসিটেট বুলি নহয় সৰি মানে তোমালোকৰ এটা সল্ট সোডিয়াম কাৰ্বক্সিলেট একচুয়ালি সোডিয়াম এসিটেট নহয় সোডিয়াম কাৰ্বক্সিলেট ও বস্তুটো এনেকে থাকিব RCOON ঠিক আছে আৰু নেক্সট যোনটো ওয়াইডলি ইউজ কৰা হয় হেতু হৈছে হফম্যান ব্রোমামাইড ডিগ্রেডেশন তো ডিকাৰ্বক্সিলেশনটো কি কৰিম আমি সোডিয়াম আমি এসিড এটা লম হে এসিডটো কি কৰিম এসিড মানে আমি অৰ্গেনিকৰ এসিড বুলি কলে কি বুজিম সদায় কাৰ্বক্সিলিক এসিড তাক আমি কি কৰিম এটা কথা ক'ব লাগে এসিড টু কেনেকে আমি সল্টলে কনভার্ট কৰিব পাৰো এসিড টু কেনেকে সল্টলে কনভার্ট কৰিব পাৰো দিস ইজ কি হয় সোডিয়াম সল্ট অফ কাৰ্বক্সিলেট দিস ইজ কি হয় এটা সল্ট হয় এসিড টু কেনেকে সল্টলে ইউজ কৰিম যদি এসিডৰ লগত আমি কি দি দিও বেস দি দিও ঠিক আছে এসিড প্লাস বেস মিলি কি হৈ যাব কি সল্ট এই সল্টটো যদি আমি ফার্দার হিট কৰি দিও ইন প্রেজেন্স অফ কি এটো CaO ক্যালসিয়াম অক্সাইড আৰু সোডিয়াম হাইড্ৰক্সাইড তেতিয়া কি হ'ব এই বন্ডাল ভাঙি যাব আৰু বন্ডাল ভাঙি যোৱাৰ ফলত ইয়াৰ ফলত এটা কি পাম আমি এটা কি পাম R পাম ঠিক আছে এটো এটা এলকেন প্ৰিপাৰেচন মেথড আছিল কিন্তু কি হয় এই ডিকাৰ্বক্সিলেশন হোৱাৰ কাৰণে এইটো বস্তুটো কি হৈ যায় কাৰ্বন ডাই অক্সাইড ওলাই যাব আৰু ইফালে কি হৈ যাব RH আমি পাই ঠিক আছে RH এটা কাৰ্বন কমিলে না সেইকাৰণে এই ৰিঅ্যাকশনটো ফাৰ্দাৰ ইউজ কৰা হয় আৰু এটা কথা মন কৰা ইয়াত চোৱা এসিডৰ পৰা ই ক'লে গৈছিল এলকেনলে গৈছিল আমাক ফাংশনাল গ্ৰুপতে দিব বলে এই এলকেনটো পোৱাৰ পিছত আকৌ আমি তাক কি কৰিব লাগিব ফাংশনাল গ্ৰুপলৈ আকৌ চেঞ্জ কৰিব লাগিব আমাৰ পাথটো কি হৈ গৈছে দীঘলীয়া হৈ গৈছে বুজি পাইছে না ডিকাৰ্বক্সিলেশন অফ এই যোনটো ৰিঅ্যাকশন ইয়াত আমি ডিসেন্ট কৰিব পাৰিলো কিন্তু গৈ প্লে ক'ত ৰখিছে এডোখৰ হাইড্ৰকাৰ্বনটা ৰখি গৈছে হল কিন্তু আমাক প্ৰশ্নটো ক'ত দিব ফাংশনাল গ্ৰুপ দ্যাট মিন্স এইটো আকৌ আমি কি কৰিব লাগিব ফাংশনাল গ্ৰুপে লৈ যাব লাগিব ঠিক আছে বাটটো অকমান দীঘলীয়া হৈছে হল আৰু হফম্যান ব্রোমাইড ডিগ্রেডেশনটো কি আছে ইয়াত ফাংশনাল গ্ৰুপ ইনভলভমেন্ট আছে আৰু ইয়াত কি হয় তোমালোকৰ এমাইড এটা লৈছো মই তাক যদি Br2 ইন প্রেজেন্স অফ KOH বা NaOH এর লগত যদি আমি রিঅ্যাকশন দিয়া হয় তেতিয়া হলে কি হয় ইয়াৰ এটা কাৰ্বন কমি পেলে এটা আমি এমাইন পাওঁ এটা কাৰ্বন কমি পেলে এমাইন পাওঁ বিকজ হিড্ৰক্সৰ কোনে কনভার্ট হৈ যায় এইটো সোডিয়াম কাৰ্বনেট বা পটাছিয়াম কাৰ্বনেট নে কনভার্ট হৈ যায় এটো কাৰ্বন বলে এতিয়া চোৱা ইয়াত আমি যেটো প্ৰডাক্ট পাইছো ইয়াতো এটা কাৰ্বন কম আছে অৰিজিনালটোতকে কিন্তু ইয়াত ফাংশনাল গ্ৰুপত থিম আছে মানে এমাইন ফাংশনাল গ্ৰুপত আছে কিন্তু ডিকাৰ্বক্সিলেশনত ক'ত আছিল কি RH ত আছিল RH এইটোক আকৌ আমি কনভার্ট কৰিব লাগিব এই এমাইনটোক আমি কি কৰিব লাগিব তোমাক কোৱেশ্চন অনুযায়ী দি দিয়ে এটোলে কনভার্ট কৰিব লাগিব ঠিক আছে তেনেকুৱা এটা কৰি চাও যেনিবা আমি ওকে অথনি যে যোনটো एग्जांपल হেতুকে মই আকৌ ৰিপিট লৈছো প্ৰপানল টু ইথানল কৰি দিছো মই প্ৰপানল টু ইথানল ঠিক আছে ইয়াত কি কৰিম আগৰ নিচিনা ফাৰ্স্ট অফ অল পাতি লম আমি প্ৰপানল টু ইথানল হল প্ৰপানল টু ইথানল পাতি ললো
ঠিক আছে এতিয়া আমি কি কৰিম ইয়াক আমি ফাৰ্স্ট অক্সিডেশন কৰিব লাগিব concentrated HNO3 or concentrated মই অক্সিডেশন কেলে কৰিছো এটো বুজিবা এমাইড লৈ আমি লৈ যাব লাগিব মই এমাইড লৈ যোৱা ইয়াৰ পৰিকল্পনাটো কৰিছো এমাইড লৈ গলে আনো কি কৰিম ঠিক আছে concentrated HNO3 এমাইড লৈ যাব লাগিব বা এচিডল লৈ যাব লাগিব দুটা মেথড কৰিবলৈ হলে ওকে ফাৰ্স্ট আমি ডিকাৰ্বক্সিলেশন কৰি চাও ডিকাৰ্বক্সিলেশন মেথডটো কৰো হলে ডিকাৰ্বক্স concentrated HNO3 দিলো বা K2Cr2O7 K-4 ঢেৰ অক্সিডাইজিং এজেন্ট আছে স্ট্ৰং অক্সিডাইজিং এজেন্ট হৈ গিলা ঠিক আছে স্ট্ৰং অক্সিডাইজিং এজেন্ট ই ডাইৰেক্ট এটা কোলে কনভার্ট হৈ যাব COOH হল আমি যেহেতু ডিকাৰ্বক্সিলেশন বলিব লাগে সেইকাৰণে ইয়াত কি কৰিম আমি এটো দি দিলো এসিড আছে এসিডৰ বেস দি দিলো এতিয়া গলে গুছি গল সল্ট লৈ গুছি গলি COOH ঠিক আছে ইয়াক আমি কি কৰিম CaO সোডিয়াম হাইড্ৰক্সাইড দি দিলো তাৰপিছত কত ৰাখিছে CaO সোডিয়াম হাইড্ৰক্সাইড দিয়াৰ লগে লগে কি ইথেনল ৰাখিব ওকে RH নহয় জানো RH কম্পাউন্ড আমি মেইন প্ৰডাক্টটো কি পাম আমি RH পাম ঠিক আছে ইয়াত এটো পাৰ্ট RH লগাই দিছো মই এটো লগত এটা H লগাই দিলো ইথেন হৈ গল ওকে নাও চাও এই ইথেনৰ পৰা কইটা কি কইলে লৈ যাব লাগে ইথেনৰ পৰা আমি কইলে লৈ যাব লাগে এলকহল কইলে ইথেনৰ পৰা আমি এলকহল আমি আছো ইয়াত কেনেকৈ আহিলো ডিকাৰ্বক্সিলেশন কৰিলো এলকহলটো প্ৰথম কাৰ্বক্সিলিক এসিড লৈ নিলো কাৰ্বক্সিলিক এসিড লৈ নিয়াৰ পিছত কত ৰখাই দিলো ফাৰ্দাৰ গৈ পেলাই ইথেন ইয়ালে কেনেকৈ দিম আকৌ ইয়ালে নিবলৈ এটা ৰিঅ্যাকশন কৰিব লাগিব ওকে ইয়াকো কেনেকৈ লৈ যাম আমি ইকুয়াস তেনেকৈ কৰিলে হৈ গল মই ফাৰ্দাৰ আকৌ ৰিঅ্যাকশনটো লিখি দিছো এই প্ৰপানলত আছিল প্ৰপানল অক্সিডেশন কৰিছো HNO3 এতিয়া কলে গুছি গল CH3 CH2 COOH দেন আকৌ তাক আমি কি কৰিছো সোডিয়াম হাইড্ৰক্সাইড লগত দিলো কি কলে গুছি গল সল্ট এটালে গুছি গল তাক ফাৰ্দাৰ আকৌ আমি কি কৰিলো সোডিয়াম হাইড্ৰক্সাইড CN এটো কি হয় ডিকাৰ্বক্সিলেশন কৰিলো তাৰ পিছত কলে গুছি গল কি হয় দেন ইয়াত আমাৰ স্টেপ নম্বৰ কিটা হৈছে 1 2 3 4 5 1 2 3 4 5 or 6 ওকে ছটা স্টেপত আমি কি কৰিলো এটো কৰিলো এতিয়া আমি নেক্সট মেথডত চাও অফলাইন ব্রোমাইড ডিগ্রেডেশন যোনটো ইজি হয় যোনটো পাঁচ তোমালোকৰ সহজে ওলাই খিনি মনত থব লাগিব এই প্ৰসেসটো বহুতে ইউজ কৰা দেখা যায় স্টেপ ডাউন ৰিঅ্যাকশন বহুতে এটো ৰিঅ্যাকশন দেখা যায় কিন্তু ইয়াত ফাৰ্দাৰ কনভাৰ্সন যদি কৰা হয় বেলেগ বেলেগ ফাংশনাল বিল দিলে আকৌ আমি তাক কি কৰি থাকিব কনভাৰ্সন কৰি থাকিব লাগিব ইয়াৰ ডিফিকাল্টিজ হেতুৱে আছে শুদ্ধ বস্তুটো শুদ্ধ কিন্তু ইয়াত কি হ'ব ইয়াত কৈ ৰখি গল নে হাইড্ৰোকাৰ্বনত ৰখিলে মেইন সোর্সটো 11 ত পঢ়িছো আমি হাইড্ৰোকাৰ্বন এতিয়া সেই হাইড্ৰোকাৰ্বনৰ পৰা আকৌ তাক ফাংশনাল গ্ৰুপ বলে লৈ যাব লাগিব ডিপেন্ডিং আপন তাক কৈছো এতিয়া আমি চাও হফমাইন ব্রোমাইড ডিগ্রেডেশন এপ্লাই কৰি আছো কোনডোখৰ স্টেপত নো হফমাইন ব্রোমাইড ডিগ্রেডেশন আহে ওকে আকৌ পাতিছো এটো বস্তু হল ইথানল নিব লাগে ইথানল হফমাইন ব্রোমাইড ডিগ্রেডেশনত আমাক কি লাগে এমাইড লাগিব বলে এমাইড ডাইরেক্ট আমি এমাইড টু পাম জানো ডাইরেক্ট আমি এমাইড পাম জানো লিখা ফার্স্ট অফ অল আকৌ অক্সিডেশন কৰি পেলাই আমি কলৈ লৈ গৈছো ইয়াক কাৰ্বক্সিলিক এসিড লৈ গৈছো হল আকৌ কাৰ্বক্সিলিক এসিডৰ পৰা ইয়াক আমি কলৈ লৈ গৈছো এমাইড লৈ দুটা স্টেপ খাইছে আমাৰ তাত ছটা স্টেপ আছে চাও আমি কোনটো স্টেপত আমাৰ কৰিলে সহজ হ'ব
কৰি গৈ আছে ওকে এমাইড হৈ গ'ল এতিয়া কি কৰিম আমি হফমাইন ব্ৰমামাইন ডিগ্ৰেডেশ্যন কৰিম এমাইনত ৰাখিম এটা কাৰ্বন কমাম ডিকাৰ্বক্সিলেশ্যন কৰিছিলো ইয়াত কি কৰিম হফমাইন ব্ৰমামাইন ডিগ্ৰেডেশ্যন এইখিনি এই ৰিয়েকচন কি মনত ৰাখিব লাগিব দেই এইটো খুব নেম ৰিয়েকচন হয় পাইলট মানে কপি উলিয়াই পেলাই দুখন কপিত এটা কপিত লিখিবা নেম ৰিয়েকচন এটা জেনাৰেল ৰিয়েকচন কিছুমান লিখি থৈ লাগিব যেনেকে নিউক্লিওফিলিক সাবস্টিটিউশন PCl5 KCN এইটো জেনাৰেল ৰিয়েকচন ইটো কি অতৰাই পেলাই বহি থাকে ওকে ইয়াত এতিয়া কি হৈ যাব সৰি এইটো CH3 CH2 COO মানে ওয়াটার মলিকুলটা ওলাই যায় আপা মই দেখুৱা নাই জাস্ট এসিডৰ লগত এটো কইলে এই কাৰ্বন এটম পৰা ইয়াৰ পৰা ওয়াটার মলিকুল লাভ নহয় যদি চাবলৈ যাও আমি বস্তুটো কি হৈছে নো হালকে চাই লবা এটোত আছে আমি NH3 টো দিছো NH3 টো আমি কেনেকৈ লিখিব পাৰো NH2 এনেকৈ লিখিব পাৰো নহয় এতিয়া চা এটা বস্তু দ্যাট মিন্স -H2 ওলাইছে ওলাইটো এটো পাইছে হল এতিয়া আমি কি পাম CH2NH2 ওকে CH2NH2 এটো পার্ট কলে গুছি যায় রিডাকশন হৈ গলে কলে গুছি যায় NH এতিয়া ইয়াক আমাক কলে নিব লাগে আমাক কলে নিব লাগে ডাইরেক্টলি আমি খানল লৈ তাই কাৰণে এটা ৰিয়েকচন আছিল ফার্স্ট ক্লাছত কৈছিল অ্যামাইন টু অ্যালকোহল কেনেকৈ যায় ফেমাস এটা ৰিয়েজেন্ট দি দিব লাগিব সেইটো হৈছে HNO2 HNO2 দিলো অ্যামাইন টু অ্যালকোহল গুছি ওকে কেটা স্টেপ লাগিলে 1 1 2 3 4 আগতে কেটা লাগিছিল 6টা সিস্টেমেটিক ভাবে কইলে আগত 6টা লাগিছে ইয়াত কেটা লাগিছে 4টা লাগিছে নাম্বার একে থাকিব 2 নম্বৰ কোনটো কৰা তোমালোকৰ ওপৰত ইচ্ছা ঠিক আছে ওকে এগেইন আমি বেলেগ এটা एग्जांपल চাও যেনিবা ধৰি লোৱা নাইট্ৰাইল টু আমাক দিছে এমাইনলে চেঞ্জ কৰিব লাগিব ফাংচনটো বেলেগ বেলেগ থাকিব পাৰে এটো অলপ এক্সেপশন এটা লৈছো মই কৈছো ধৰি লোৱা propane nitrile to ethanamine propane nitrile to ethanamine that means CH2 CN2 আমি বলে কনভার্ট কৰিব লাগিব ঠিক আছে কৰি যাও ইয়াত কোনটো ইউজ কৰিম আমি সাইলা হফম্যান ব্ৰমামাইড ডিগ্ৰেডেশন টো ইউজ কৰিছা কোনবাতে হেতু কৰিলে আমি সম্ভৱত কম স্টেপত পাই যাম ঠিক আছে কম স্টেপত আমাৰ ইনভলভমেন্ট হ'ব ফার্স্ট অফ অল আমি কোলে লৈ যাম এসিড কোলে কনভার্ট হ'ব এসিড তাক আকৌ কোলে লৈ যাম আমি ব্ৰমামাইড ডিগ্ৰেডেশন কৰিবলৈ গলে এমাইড গ্ৰুপলৈ লৈ যাম এটো হৈছে আমাৰ মেইন পয়েন্ট এই পয়েন্টলৈ আমি আহি পাবহি লাগিব CN যদি থাকে CN পৰা আমি এটো পয়েন্ট লৈ আহিব লাগিব বা বেলেগ যদি ফাংচনাল গ্ৰুপ আহে তাক আমি CN লৈ যাম CN পৰা আকৌ আমি এটো ষ্টেপ লৈ ঠিক আছে CN ইউজ কৰিলে আমি এটো ষ্টেপ হফমাইন ব্ৰমামাইড গলে মানে এটো ষ্টেপ আহিবই লাগিব এফালি যাবই লাগিব ঠিক আছে যেনেকৈ আমি এফালৰ পৰা গুৱাহাটী উজনি হৈ গুৱাহাটী গলে নগাঁও বাইপাস পাৰ হ'ব লাগে ঠিক তেনেকৈ এটো পাৰ হ'বই লাগিব ওকে এতিয়া চোৱা হলনে এমাইন লে লিব লাগে লৈ যাও আমি এমাইন লে ঠিক আছে আমাৰ বনিলে এটো বেছি স্টেপ না লাগেছো 1 2 ইয়াত আমি এতিয়া কি কৰিম হফমাইন ব্ৰমামাইন ডিগ্ৰেডেশন কৰিলো NH2 বলে 1 2 3 তিনটা স্টেপত আমাৰ খতম ওকে আৰু এটা আমি কৰিছা প্ৰপানোইক এসিড টু ইথানোইক এসিড propanoic acid to ethanoic acid এটো পাৰিবা এমতে হেতু স্টেপত উলাই হ'ল propanoic acid to ethanoic acid ভাই আমি এটুকে চাওচোন propane nitrile to ethanamine to আমি হেৰি স্টেপত কৰিছা ডিকাৰ্বক্সিলেশন মেথডত কৰিছা তেতিয়া আমাৰ কি হয় চাও ডিকাৰ্বক্সিলেশন নিবলৈ হলো তাক কি কৰিব লাগিব আমি এসিডলৈ লৈ যাব লাগিব ফাৰ্স্ট এসিডলৈ লৈ গৈ
এটা এটাকে কৰি গৈছো সিস্টেমেটিক ভাৱে কৰি গৈছো যাতে কাৰো একো প্ৰবলেম নহয় মানে বস্তুবোৰ এক্সামিনাৰ চালে সিস্টেমেটিক ভাৱে ওলাই পৰে যে বস্তুটো বুজি পেলাই কৰা হৈছে আদাৰৱাইজ কিছুমানে স্কিপ কৰিব বিচাৰে স্কিপ কৰোতে বহুত ৰিয়েজনবোৰ ভুল হৈ যায় ঠিক আছে CH2 ৰব ইথেন পাই গলো এতিয়া আমি ইথেন আমাইনলে যাব আকৌ আমি যাম Cl2H নিউ কৰিলো Cl2H নিউ aqueous KH দিলো aqueous KH দিয়া লগে CH2H amine okay amine লে যাব লাগে এতিয়া alcohol to amine যোৱাৰ কিবা ডাইৰেক্ট ৰিঅ্যাকচন আছে জানো alcohol to amine যোৱাৰ ডাইৰেক্ট ৰিঅ্যাকচন তেনেকে নাই আকৌ আমি কি কৰিম বাৰু এটো আমাৰ মোটিভটো কি এটো পাব লাগে আমি এটা ইথেন আমাইন লে যাব লাগে ওকে ইমেন আমাইন ডাইৰেক্ট ৰিঅ্যাকচন আছে জানো তেনেকে নাই সেই কাৰণে আমি কি কৰিব পাৰো এমাইড লে যাব নোৱাৰো এটো কিবা অক্সিডেশন কৰি এমাইড লে আকৌ ঘূৰিব নোৱাৰো এমাইড লে যাব নোৱাৰো Cn লে যদি লৈ যাও Cn লে লৈ গৈ হাইড্ৰোলাইসিস কৰি কথাটো বুজা Cn লে লৈ গৈ হাইড্ৰোলাইসিস কৰি আকৌ তাক যদি আমি ৰিডাকশন কৰি দিও তেতিয়া একেটাই হৈ থাকিব গৈ আমাৰ হেতু মেথডত যাব তারপৰি কি কৰিব পাৰো আচ্ছা এটো ক্ষেত্ৰত আমি এটা এই স্টেপটো নকৰিলো হয় এই স্টেপটো নকৰি পেলে এটা ৰিঅ্যাকচন আছে তোমালোকৰ নিউক্লিওফিলিক সাবস্টিটিউশনত থকা AgNO2 দি দিছো AgNO2 দিলো এতিয়া কি হ'ব NO2 গ্ৰুপ কৰিলো হল NO2 গ্ৰুপ ইন্ট্ৰডাকশন হল ইয়াক আমি NO2 গ্ৰুপৰ যদি ইয়াত H2 নিকাল দি দিও ডাইৰেক্টলি NH2 লে কনভাৰ্ট ঠিক আছে এইটো স্টেপত গলো আমি এটো কৰিব পাৰো ঠিক আছে 1 2 3 1 2 3 4 5 6 ছটা স্টেপ লাগিছে প্ৰবলেমটো হয় আমাৰ এইবোৰ কনভাৰ্জন ডিকাৰ্বক্সিলেশন কোনবা এটা ক্ষেত্ৰত ফসি যাওয়াৰ ফল যেনেকৈ ইয়াত আমি অকমান ফসি গৈছিল ডাইৰেক্ট আমাৰ কনভাৰ্জন নাছিলে এই NO2 গ্ৰুপটো কনফিউজ আমাৰ ইন্ট্ৰডাকশন কৰিবলগীয়া আছিল ঠিক আছে এনেকুৱাবোৰ প্ৰবলেম আমি কৰি গৈ থাকিলে গম পাই যাম ঠিক আছে ফাংশনাল গ্ৰুপ ইন্টাৰচেঞ্জবোৰ কৰি ভাল লাগে কৰি গৈ থাকিলে ওলাই যাব এটো বস্তু আমি নতুনকৈ আজি শিকিব পাৰিছো সোৱা Cl2 লগত AgNO2 দিলে NO2 হয় এটো আমি এটো জানো আমি কিন্তু ইয়াৰ পৰা ইয়ালে কনভাৰ্জনটো আমি গম পালে এনেকৈ শিকিব পাৰো ঠিক আছে আৰু এটো কেনে কৰিব পাৰি আৰু বেলেগ স্টেপ আছে জানো যদি আমি ভাবো Cl ডাইৰেক্ট কনভাৰ্জন নাই NH2 গ্ৰুপলে ঠিক আছে কোনবোৰ এপ্লাই কৰিব লাগে ডিকাৰ্বক্সিলেশন ডিসেন্ডিং সিরিজৰ কাৰণে ডিকাৰ্বক্সিলেশন এপ্লাই কৰিব পাৰো এটো ডিকাৰ্বক্সিলেশন মেথড হফম্যান মৰমাইটটো দেখাই দিছো হল ডিসেন্টৰ কাৰণে দুটা মেথড আছে ডিকাৰ্বক্সিলেশন আৰু হফম্যান ব্ৰমাইড ডিগ্ৰেডেশন আৰু এসেন্টৰ কাৰণে কোনকিটা আছে দেখালো CN ইউজ কৰিব পাৰো বা আমি কি ইউজ কৰিব পাৰো ওড সুইটিং ইউজ কৰিব পাৰো বা আমি RNZX ইউজ কৰিব পাৰো এতিয়া RNZX ইউজ কৰিলে কথা এটা আহিলে ধৰিলো আমি অথনি যে প্ৰপানল টু ইথানল RNZX ইউজ কৰিছিলো হেতু প্ৰাইমাৰী এলকহল তেনেকে পোৱা নাযায় প্ৰপানল টু যদি আমি RNZX ইউজ কৰিলো তাক আমি কাৰ্বনিল কম্পাউণ্ডলে চেঞ্জ কৰিবলগীয়া হতে দেন হে আমি তাক ফাৰ্দাৰ আকৌ এডিশন কৰি পেলে পালো হল এই এসেন্টৰ কাৰণে তোমালোকে মেইনলি CN2 ইউজ কৰিবা আৰু ডিসেন্টৰ কাৰণে হফম্যান ব্ৰমাইডটো বেছিকে ইয়াত মন দিবা হফম্যান ব্ৰমাইড ঠিক আছে এটো এসেন্টৰ কাৰণে CN কেচিন ইউজ কৰি ফাংশনাল গ্ৰুপ ইন্টাৰেষ্ট কৰিব ইয়াৰ কাৰণে হফম্যান ব্ৰমাইড ডিগ্ৰেডেশন ঠিক আছে এখিনি আছে আজি ক্লাছটো মূল পইণ্ট কিটা কেনেকৈ আমি কৰি দেখালো আৰু কিবা কনভাৰ্জন আছে যদি দিব পাৰা কৈ দিব পাৰো ঠিক আছে আৰু এইকিটা ক্লাছৰ তোমালোকে এনেকৈ কৰিলেই যে হ'ব এটো নহয় মানে এইকিটা CN হফম্যান ব্ৰমাইড যদি নিজৰ সুবিধা মতে ফাংশনাল গ্ৰুপ ইন্টাৰচেঞ্জ কৰি দিব পাৰা জিনটোত ফ্লেক্সিবল হেতুত কৰিব পাৰা ঠিক আছে